নমস্কাৰ, মই কমলপুৰ বাইহাটাৰ পৰা আহিছোঁ আৰু মোৰ মা পাহি দাস তেওঁক যোৱা দেওবাৰে মই এই প্ৰাৰ্থনা হস্পিটেলত মই এডমিট কৰোঁ। তেখেতৰ কঁকালৰ তেওঁ পৰি তেওঁৰ হাড় ভাঙিছিল আৰু প্ৰাৰ্থনাত আহি দেখা গৈছে যে চিকিৎসকৰ পৰা যি পেৰামেডিকেল ষ্টাফ আছে সকলোখিনিৰ ব্যৱহাৰ খুব সুন্দৰ পাইছোঁ আৰু মা বৰ্তমান এতিয়া সুস্থ বুলি চিকিৎসকে কৈছে। আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু খুব সুন্দৰ পৰিৱেশ, ইয়াৰ লেতেৰা বুলি একোৱেই নাই, ইয়াত দেখিবলৈ নাই আৰু যি ইয়াৰ ষ্টাফ আছে খুব সুন্দৰ ব্যৱহাৰ, আমি আপ্লুত হৈছোঁ। আৰু ভৱিষ্যতে যদি এনেধৰণৰ কেতিয়াবা ৰোগীক আনিবলগীয়া হয় প্ৰাৰ্থনালৈ আহক আৰু প্ৰাৰ্থনাৰ যি চিকিৎসা আপোনালোকে এই চিকিৎসা আপোনালোকে লওক। নমস্কাৰ, মই প্ৰাৰ্থনা হস্পিটেলত মোৰ মাক 70 বছৰীয়া মাক মানে ভৰিৰ ফ্ৰেকচাৰ হোৱাৰ কাৰণে মানে কঁকালৰ পৰা কৰঙনৰ মাজৰ যিখিনি হাড় তাতে হোৱাৰ কাৰণে আমি প্ৰাৰ্থনা হস্পিটেলত মাক লৈ আহিছিলোঁ আৰু তাৰপিছত ইয়াতে অহাৰ পিছত আমি অৰ্থপেডিকৰ ডক্টৰ ৰূপজ্যোতি গগৈৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু ৰূপজ্যোতি গগৈৰ লগত মোৰ আচলতে কিছু ক্ষেত্ৰত মানে যুক্তি অকণমান হৈছিলে। অপাৰেশ্যনৰ আগত যেতিয়া যুক্তি হৈছিলে তেতিয়া মানে ছাৰৰ লগত অকণমান এনেকুৱা কৰিছিলে, মাৰ হিমোগ্ল'বিন আছিলে 4.9 আৰু মাৰ হাৰ্টৰ মানে যিটো কণ্ডিশ্যন সেইটো আছিলে 38, গতিকে অকণমান তাৰমানে হাই ৰিক্সত আছিলে। তেতিয়া ছাৰক কৈছিলোঁ যে কি হিচাপত আপোনালোকে অপাৰেশ্যনটো কৰিব। তেতিয়া ছাৰে আমি কিন্তু ছাৰৰ লগত এইটোত মানে ফ্ৰী ফ্ৰেংক আছিলোঁ আৰু ছাৰৰ লগত কথা পাতি খুব ফ্ৰী ফ্ৰেংক লাগিছে। ছাৰক কথাখিনি কোৱা গৈছিলে যে এইটো ক্ষেত্ৰত ছাৰে কি কৰিব। ছাৰে কৈছিলে ওপৰৱালাৰ ওপৰত নিৰ্ভৰ কৰিব, আমি আমাৰ পৰা যিখিনি চেষ্টা দিব লাগে আমি সেইখিনি গোটেই দিম। আৰু সেই ক্ষেত্ৰত ছাৰে যেতিয়া অপাৰেশ্যন থিয়েটাৰত লৈ গৈছিলে তেতিয়া কিন্তু ছাৰে আমাক কৈছিলে যে 1:30 বজাত নিছে, ছাৰে কৈছিলে 4:30 বজাত হ'ব, কিন্তু 3:15 অপাৰেশ্যন কমপ্লিট হৈ গৈছে আৰু অপাৰেশ্যনৰ পৰা ওলোৱাৰ পিছ মুহূৰ্ততে মাই সকলো মানুহকে চিনি পাইছে, কথাখিনি ভালদৰে কৈছে। গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থনা হস্পিটেলৰ বিশেষকৈ অৰ্থপেডিকৰ ৰূপজ্যোতি গগৈ আৰু আমাক এই ক্ষেত্ৰত বিশেষকৈ সহায় কৰিছে ৰাজীৱ ডেকা। তেখেতৰ মানে সহায়ৰ বাবে বুলি ক'ব লাগিব, সহায়ৰ বাবেহে আমি এইখিনি কৰিবলৈ মানে পথটো পালোঁ আৰু এই পথৰ ক্ষেত্ৰত ৰূপজ্যোতি গগৈ ছাৰ আৰু ৰাজীৱ ডেকাক আমি আমাৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু প্ৰাৰ্থনা হস্পিটেলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।